My dear students, পোনপ্ৰথমতে মই ৰয় ইংলিছ লাৰ্নিং একাডেমি লৈ সকলোকে স্বাগতম জনাইছো। মই আজি আপকামিং আসাম টেটৰ বাবে আনেটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আহিছো সিডিপিৰ ওপৰত। আজি মই আলোচনা কৰিবলৈ লম problems of adolescence। ইয়াৰ আগত মই adolescenceৰ stages of adolescence সম্পৰ্কে আলোচনা কৰিছিলো। তাৰ পিছত আজি মই এই টপিকটোৰ ওপৰত আলোচনা কৰিম problems of adolescence। তাৰ পিছত adolescence education, তাৰ পিছত বাকিবোৰ যিমান সম্ভৱ অতি সোনকালে দিয়াৰ বাবে যত্ন কৰিম। তো বলা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। ইয়াৰ আগৰ ভিডিঅ'টোত মই আলোচনা কৰিছিলো এডলসেন্স মানে কৈশোৰকাল কাক বোলে, আৰু তাত বিভিন্ন মনোবৈজ্ঞানিকৰ বিভিন্ন স্তৰ সম্পৰ্কে আলোচনা কৰিছিলো। তো তাৰ ভিতৰত মই সকলোকে কৈছিলো যে যেহেতু টপিকটো হ'ল কৈশোৰকালৰ ওপৰত বা বয়সন্ধি কালৰ ওপৰত, আপোনালোকে কেৱল বয়সন্ধি কাল বা কৈশোৰকালৰ ষ্টেজটো বা কোনটো সময় কৈশোৰকাল বুলি কোনজন মনোবৈজ্ঞানিকে কৈছে সেই কথাবোৰ মনত ৰাখিব। তো বহুতো মনোবৈজ্ঞানিকৰ মতে দুই চাৰিজনৰ মতে হয়তো বেলেগ বেলেগ আছে, কিন্তু বহুতো মনোবৈজ্ঞানিকৰ মতে কৈশোৰকাল বা বয়সন্ধি কালটো হ'ল 12 বছৰৰ পৰা আৰম্ভ হয় আৰু 18 বছৰলৈকে চলি থাকে। এইটো আগতে কোৱা হৈছিল। বহুতো মনোবৈজ্ঞানিকে এইটো মত পোষণ কৰিছে যে 12 বছৰৰ পৰা 18 বছৰলৈকে কি কৈশোৰকাল বা বয়সন্ধি কাল চলে। এতিয়া আমি কৈশোৰকাল ইংৰাজীত কি বুলি কোৱা হয়, এডলসেন্স বুলি কোৱা হয়। এই শব্দটো ক'ৰ পৰা আহিল এই সম্পৰ্কে জানি ল'ম। এডলসেন্স শব্দটো আহিছে লেটিন শব্দৰ পৰা। মনত ৰাখিব যে এডলসেন্স শব্দটো কোন শব্দৰ পৰা আহিছে আহিব পাৰে। তো কোন শব্দৰ পৰা আহিছে? লেটিন শব্দৰ পৰা আহিছে। আৰু লেটিন শব্দ কোনটো শব্দৰ পৰা আহিছে? এডলচিয়াৰ এই শব্দৰ পৰা। লেটিন শব্দ এডলসেন্স শব্দটো লেটিন শব্দ এডলচিয়াৰৰ পৰা আহিছে, আৰু ইয়াৰ অৰ্থ হ'ল টু গ্ৰ, অৰ্থাৎ বৰ্ধন হোৱা, মানে বাঢ়ি যোৱা বা বৃদ্ধি হোৱা। এই কথাটো মনত ৰাখিব, কোৱেশ্চন আহিব পাৰে যে এডলসেন্স শব্দটো কোন শব্দৰ পৰা আহিছে? লেটিন শব্দৰ পৰা আহিছে। আৰু লেটিন শব্দ কোনটো শব্দৰ পৰা আহিছে? এডলচিয়াৰ। আৰু এই শব্দটোৰ অৰ্থ কি? এই শব্দটোৰ অৰ্থ হ'ল টু গ্ৰ, অৰ্থাৎ বাঢ়ি যোৱা। তো এই কথা ভালকে মনত ৰাখিব। এতিয়া আমি আগৰ ভিডিঅ'ত বা এনেও জানো যে বয়সন্ধি কালত বা কৈশোৰ কালতে কিছুমান ল'ৰা ছোৱালীৰ সমস্যা দেখিব পৰা যায়। এই সমস্যাবোৰ সম্পৰ্কে এই ভিডিঅ'টোত আলোচনা কৰিবলৈ যত্ন কৰিম বা আলোচনা কৰিবলৈ লৈছোঁ। তো বিশেষকৈ কি দেখিব পৰা যায়? এইকেইটা সমস্যা বিশেষকৈ ল'ৰা ছোৱালীৰ এই বয়সত কৈশোৰ কালত বা বয়সন্ধি কালতে দেখিব পৰা যায়। যেনেকুৱা কি বিপৰীত লিংগকামিতা এই সময়ৰ বিশেষ লক্ষণ। বিপৰীত লিংগকামিতা মানে এই সময়ত ল'ৰা ছোৱালী কি হৈ যায়, মানে কৈশোৰ হৈ যায়, আৰু সিহঁতে কি হয়, ল'ৰাই ছোৱালীৰ প্ৰতি আকৰ্ষিত হয় আৰু ছোৱালীয়ে ল'ৰাৰ প্ৰতি কি হয়, আকৰ্ষিত হয়। আৰু কি হয়, ল'ৰাৰ ক্ষেত্ৰত বীৰ্যৰ ধাৰণ ক্ষমতা দেখা যায়। স্বপ্নদোষ, ল'ৰাৰ ক্ষেত্ৰত স্বপ্নদোষ দেখা যায়। তাৰপিছত স্বৰভংগ মানে আৱাজটো অলপ কি ডাৰ্ক হয়, মানে আৱাজটো অলপ শকত যেন লাগে। এইবোৰ লক্ষণ ল'ৰাৰ ক্ষেত্ৰতে দেখিব পোৱা যায়। আৰু ছোৱালীৰ ক্ষেত্ৰত কি হয়, ছোৱালীৰ ঋতুমতী হয়। তাৰপিছত ল'ৰাই পৌৰুষত্ব আৰু ছোৱালীয়ে নাৰীত্ব লাভ কৰে। তাৰপিছত এটা কথা মনত ৰাখিব ভালকে, খুবেই গুৰুত্বপূৰ্ণ কথা। যিজন মনোবৈজ্ঞানিকৰ নাম আছিল ষ্টনলি হলে এই বয়সটোক বা এই কৈশোৰ কালটোক ধুমুহা আৰু প্ৰেৰণৰ সময় বুলি কৈছে। এইটো কিন্তু খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন, যোৱা বছৰ টেটত আহিছিল।
ষ্ট্ৰংলি হ'লে এই বয়সটোক বা বয়সন্ধি কালটোক বা কৈশোৰ কালটোক ধুমুহা আৰু প্ৰেৰণৰ কাল বুলি কৈছে কাৰণ এই বয়সত ল'ৰা ছোৱালী কি হয় সিহঁতৰ দৈহিক মানসিক আৱেগিক যৌন বিভিন্ন ধৰণৰ অভিজ্ঞতা সিহঁতে সন্মুখীন হয় বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হয় আৰু সিহঁতৰ জীৱনটো যেন এটা ধুমুহা বা প্ৰীড়াৰ সৃষ্টি কৰে সিহঁতৰ জীৱনত তাৰপিছত আন এজন মনোবিজ্ঞানিকে আন এষাৰ কথা কৈছে এইজন মনোবিজ্ঞানিকৰ নাম হ'ল আৰ্নেষ্ট জনছে কৈছে আৰ্নেষ্ট জনছৰ মতে শৈশৱৰ পুনৰাবৃত্তি অভিহিত কৰিছে তেওঁ কি কৈছে এই কথাষাৰো ভালকৈ মনত ৰাখিব এইটো মাজে মাজে পৰীক্ষাত আহে যোৱা বছৰ যিহেতু সেইটো আহিছিল যে কৈশোৰকাল ধুমুহা আৰু প্ৰেৰণৰ কাল বুলি কোনে কৈছিল ষ্ট্ৰংলি হল এইটো কোৱেশ্চন কিন্তু এবাৰ আহিব পাৰে খুব ইম্পৰ্টেণ্ট যে কৈশোৰকাল হল শৈশৱকালৰ পুনৰাবৃত্তি এই কথাষাৰ ভালকৈ মনত ৰাখিব যে কৈশোৰকাল হল শৈশৱকালৰ পুনৰাবৃত্তি বুলি কোনে কৈছিল তলত দিয়া কোনজন মনোবিজ্ঞানিকে কৈছিল আহিব পাৰে তো এই দুটা পইণ্ট ভালকৈ মনত ৰাখিব এতিয়া আমি কৈশোৰকালৰ সমস্যা কৈশোৰকালত ল'ৰা ছোৱালীয়ে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হয় বা হ'বলগীয়াত পৰে সেই সম্পৰ্কে আলোচনা কৰিম কিশোৰীৰ সমস্যাসমূহ প্ৰব্লেমছ অফ এডলছেন্স যেহেতু সময় হাতত খুবেই কম সেইকাৰণে মই টাইপ কৰোৱাৰ বাবে একচুৱেলি সময় নহ'ল প্ৰথমাৰি PDF বনাই ভিডিঅ' দিবলৈ বাধ্য হ'লোঁ নহ'লে ভিডিঅ' দিয়াটো অসম্ভৱ হৈ পৰিছে তো মই ডিটেইলছ আলোচনা নকৰিম কেৱল ইম্পৰ্টেণ্ট পইণ্টবিলাক আলোচনা কৰিম আপোনালোকে পাৰিলে এইবোৰ নোটছ বনাই ল'ব বা নোট কৰি ল'ব খুবেই কামত দিব তো প্ৰব্লেমছ অফ এডলছেন্স মানে কিশোৰীৰ বা কৈশোৰকালৰ সমস্যাসমূহ তো কি হয় কিশোৰীয়ে সমস্যাৰ পৰা মুক্ত নহয় এই সময়টোত কিশোৰীৰ মনত একেবাৰে সমস্যাৰে কি হয় ভৰপূৰ হয় কিশোৰকাল ধুমুহা আৰু প্ৰেৰণৰ সময় বুলি জনা যায় আৰু অলপ আগতে কোৱা হ'ল যে এই সময়টো কি কৰিছে বিভিন্ন মনোবিজ্ঞানিকে কৈছে বিভিন্ন মতামত প্ৰকাশ কৰিছে তাৰপিছত ষ্ট্ৰংলি হলে কৈছে যে এই সময়টো হ'ল ধুমুহা আৰু প্ৰেৰণৰ কাল আৰু আন এজন মনোবিজ্ঞানিকে যিজনৰ নাম হ'ল আৰ্নেষ্ট জনছে কৈছে যে কৈশোৰকাল হ'ল শৈশৱকালৰ পুনৰাবৃত্তি তো এই কথা মনত ৰাখিব কাৰণ শৈশৱকালৰ পুনৰাবৃত্তি কিয় কৈছে এইটো পিছত মই আলোচনা কৰিম তো এই সময়তে বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় বা নতুন কিছুমান সিহঁতৰ জীৱনত পৰিৱৰ্তন দেখিব পোৱা যায় বা কিশোৰীয়ে কি কৰে সেই সময়ত বিভিন্ন ধৰণৰ সিহঁতৰ শৰীৰৰ শাৰীৰিক পৰিৱৰ্তন বা মানসিক পৰিৱৰ্তন আৱেগিক পৰিৱৰ্তন এইবোৰ সিহঁতে ফেচ কৰে আৰু বিভিন্ন সমস্যাত পৰিবলগীয়া হয় এতিয়া আমি ডিটেইলছ প্ৰব্লেমছ পঢ়লৈ গৈছোঁ নাম্বাৰ 1 হ'ল যৌন সমস্যা সেক্স প্ৰব্লেম কৈশোৰৰ প্ৰধান সমস্যা হৈছে যৌন সমস্যা কাৰণ এই সময়টোতে কিশোৰীয়ে কি যৌন সমস্যাত পৰে কাৰণ নতুন সিহঁতৰ মানে জীৱন আৰম্ভ হয় আৰু মানে যৌনতা সিহঁতে কি লাভ কৰে যৌৱনে গছকা জীৱনত কিশোৰীয়ে আচুৱা যৌন তাৰণা অনুভৱ কৰে আৰু যেহেতু নতুনকৈ সিহঁতে সেই বস্তুটো অনুভৱ কৰিব পায় সিহঁতে সেইটো কি বৰকৈ কি ফিলিংছ মানে সিহঁতে কি ইমোশ্যনেল হৈ পৰে তাৰ বাবে কিছুমান ল'ৰা ছোৱালীয়ে মেনিয়া বেমাৰ হোৱা দেখা যায় মানে সেইটোৰ বাবে মানে যৌন ছেক্স কৰাৰ বাবে একেবাৰে উত্ৰাৱল হৈ পৰে মানে সকলো সময়তে এইটো কথাই ভাবি থাকে ফলত কি হয় ভয় তাৰপিছত সংকোচ তাৰপিছত লজ্জা উদ্বেগ তাৰপিছত গোপনীয়তা অপৰাধ প্ৰৱণতা আদিৰ
অসুস্থ মানসিকতাবোৰে গঢ়ি উঠে তো এইবোৰ যেতিয়া ল'ৰা ছোৱালী দেখিব পৰা যায় যে সিহঁতে যৌন সমস্যাত ভুগিছে তেতিয়া সিহঁতৰ ভয় সংকোচ লজ্জা উচ্ছেদ গোপনীয়তা অপৰাধ প্ৰৱণতা এইবোৰ তেওঁলোকৰ যেন নাইকিয়া হৈ যায় তো এই আছিল যৌন সমস্যা তাৰপিছত নেক্সট সমস্যাটো লৈ আহিছোঁ নেক্সট সমস্যাটো হ'ল আৱেগিক সমস্যা ইমোশনাল প্ৰব্লেম আৱেগিক সমস্যা তো কিশোৰ কালতে আৱেগ অনুভূতি প্ৰবল হয় যদিও এইবোৰ নিয়ন্ত্ৰণৰ ক্ষমতা নাথাকে ল'ৰা ছোৱালীয়ে যদিও কি কৈশোৰ কালতে বা বয়সন্ধি কালত ল'ৰা ছোৱালীয়ে আৱেগ অনুভূতিৰে সিহঁতৰ একেবাৰে মনটো বা মগজুটো ভৰপূৰ কিন্তু তথাপিও সিহঁতে কি মানে নিয়ন্ত্ৰণ কৰিব নোৱাৰে যে কোনটো কাম কৰিলে ভাল হ'ব কোনটো কাম কৰিলে বেয়া হ'ব সেইটো কি নিয়ন্ত্ৰণ কৰিব নোৱাৰে যাৰ ফলত সিহঁতে কি হয় বিভিন্ন ধৰণৰ যেনেকুৱা প্ৰেম প্ৰীতি আশা নিৰাশা উৎকণ্ঠা তাৰপিছত ঈৰ্ষা আদি তেওঁলোকক আৱেগিক কৰি তোলে তো এই আছিল আৱেগিক সমস্যা ইমোশনাল প্ৰব্লেম নেক্সট আহিছোঁ আমি সামাজিক সমস্যা এই সময়ত ল'ৰা ছোৱালীয়ে কেনেকুৱা ধৰণৰ ছ'চিয়েল প্ৰব্লেম মানে সামাজিক সমস্যাৰ সন্মুখীন হয় কিশোৰ কিশোৰীয়ে সামাজিক স্বীকৃতি আৰু সামাজিক উন্নতি বিচাৰে কিশোৰ কিশোৰীয়ে সকলো সময়তে বিচাৰে যে সমাজৰ তেওঁলোকক কি কৰক সন্মান কৰক আৰু সিহঁতে কি সমাজৰ বিভিন্ন কামত বা সমাজৰ কি উন্নতি হোৱাটো বিচাৰে বিভিন্ন কামত অংশগ্ৰহণ কৰে আৰু বিভিন্ন কামত অংশগ্ৰহণ কৰিব মানে বিভিন্ন কামত অংশগ্ৰহণ কৰি সমাজৰ উন্নতি কৰিব বিচাৰে তাৰপিছত কি সমাজৰ ৰীতি নীতি তাৰপিছত পৰম্পৰা আদৰ্শ আদি পালনৰ ক্ষেত্ৰত পুৰণিৰ মাজত সংঘাত সৃষ্টি হয় তেওঁলোকে কি যেতিয়া সমাজৰ কিছুমান মানে পৰম্পৰাগতভাৱে অহা বা চলি অহা যিবিলাক নিয়ম সেইবোৰৰ সিহঁতে কি কৰে বিৰোধিতা কৰে এইবিলাক নচলিব এইবিলাক কি পৰিৱৰ্তন কৰিব লাগিব কিছুমান পুৰণিকালীয়া বা পুৰণি কিছুমান নীতি নিয়ম সিহঁতে কি মানি চলিব নিবিচাৰে ফলতে কিশোৰ কিশোৰীয়ে সামাজিক সমযোজনত সমস্যা হৈ পৰে সেইকাৰণে সিহঁতে সমাজৰ লগত এডজাষ্ট হোৱাটো কি হৈ পৰে সমস্যা হৈ পৰে তো এয়া আছিল সামাজিক সমস্যা নেক্সট আহিছোঁ আমি শিক্ষা সমস্যা কৈশোৰ কালত ল'ৰা ছোৱালীয়ে কেনেকুৱা শিক্ষাৰ সমস্যাৰ সন্মুখীন হয় শিক্ষাৰ সমস্যা এডুকেশ্যনেল প্ৰব্লেম তো কিশোৰ কালত মাধ্যমিক শিক্ষা দিয়া হয় কিশোৰ কালত সাধাৰণতে ল'ৰা ছোৱালীয়ে কি কৰে মাধ্যমিক শিক্ষা লাভ কৰে মোটামুটি ক্লাছ 8ৰ পৰা ক্লাছ 12 লৈকে তো মাধ্যমিক সিহঁতক কি দিয়া হয় মাধ্যমিক শিক্ষা প্ৰদান কৰা হয় আৰু এই শিক্ষাৰ উদ্দেশ্য হ'ল এই শিক্ষাৰ লক্ষ্য তাৰপিছত উদ্দেশ্য পাঠ্যক্ৰম তাৰপিছত শিক্ষা পদ্ধতি তাৰপিছত মূল্যায়ন ব্যৱস্থা তাৰপিছত দমনমূলক কঠোৰ অনুশাসন ব্যৱস্থা আদি কিশোৰ কিশোৰীৰ বাবে উপযোগী হোৱাৰ বাবে তেওঁলোকে এক হতাশাজনক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় তো সিহঁতে যিহেতু কিছুমান কি আছে নিয়ম আছে শিক্ষাৰ কিছুমান নিয়ম আছে সেই শিক্ষাৰ লক্ষ্য উদ্দেশ্য তাৰপিছত মূল্যায়ন পদ্ধতি তাৰপিছত স্কুলীয়া অনুশাসন এইবোৰ যেতিয়া মানি চলিবলগীয়া হয় তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় নেক্সট আমি আহিছোঁ 5 নম্বৰ দিয়া আছে অৱসৰ সময়ৰ সমস্যা ল'ৰা ছোৱালীয়ে কিশোৰ কালত বা কৈশোৰ কালত প্ৰব্লেম অফ লেজাৰ মানে অৱসৰ সিহঁতে যেতিয়া অৱসৰ সময় পায় তেতিয়া কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হয় অৱসৰ সময় বিনত কৰিবলৈ কিশোৰ কিশোৰীৰ বাবে উপযুক্ত শিক্ষা ব্যৱস্থা নাই অৱসৰ সময়ে ল'ৰা ছোৱালীয়ে কটোৱাৰ বাবে এই সময়ত ল'ৰা ছোৱালীয়ে সিহঁতৰ যিটো অৱসৰৰ সময় এই সময়টো মানে পাৰ কৰাৰ বাবে সিহঁতৰ উপযুক্ত শিক্ষা ব্যৱস্থা নাথাকে যাৰ ফলত এনে অৱস্থাতে তেওঁলোকে কেতিয়াবা সামাজিক আৰু অপৰাধজনিত কাৰ্যকলাপত জড়িত হ'ব পাৰে তো যেহেতু সেই সময়টো ল'ৰা ছোৱালীসকলে কি কৰিব লাগে অকলে থাকিবলগীয়া হয় সেই কাৰণে কি হ'ব পাৰে সেই সময়ছোৱাত ল'ৰা ছোৱালী অসামাজিক বা সমাজৰ কিছু নিয়ম বা সমাজৰ বাহিৰা কিছুমান কামত লিপ্ত হ'ব পাৰে বা অপৰাধজনিত কিছুমান কামত কি হ'ব পাৰে লিপ্ত হ'ব পাৰে তো এয়াই আছিল অৱসৰ সময়ৰ
সমস্যা কৈশোৰ কালত ল'ৰা ছোৱালীয়ে বা বয়সন্ধি কালত ল'ৰা ছোৱালীয়ে এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হয় অৱসৰ সময়ৰ সমস্যা এটো হল কি অৱসৰ সময়ৰ সমস্যা মানে হিয়তে যেতিয়া মানে অৱসৰ থাকে মানে কোনো কাম নকৰাকৈ মানে হয়তো স্কুল যাবলগীয়া হয় তাৰ পিছতে পঢ়াশুনা কৰিবলগীয়া হয় তাৰ পিছতে যিখিনি খালি সময় পায় সেইখিনিতে তেওঁলোকৰ উপযুক্ত শিক্ষা নথকাৰ বাবে উপযুক্ত ব্যৱস্থা নথকাৰ বাবে হিয়তে কি কৰি বিভিন্ন হয়তো বেলেগ চিন্তা আহি হিয়তৰ মগজুত সোমাই যায় আৰু তাৰ ফলত হয়তো হিয়তে অপৰাধজনিত কামতে কি হয় লিপ্ত হয় নেক্সট আইছো অপৰাধ প্ৰৱণতাৰ সমস্যা এটো খুবই ইম্পৰ্টেন্ট অপৰাধ প্ৰৱণতাৰ সমস্যা problem of delinquency অপৰাধ প্ৰৱণতাৰ সমস্যাটো অপৰাধ প্ৰৱণতা কৈশোৰ কালত এটা জ্বলন্ত সমস্যা এই সময়ত যেটো এই সময়ত ল'ৰা ছোৱালী বিভিন্ন ধৰণৰ পৰিৱৰ্তন হিয়তৰ জীৱনত আহে আৰু হিয়তে কোনটো কাম কৰিলে ভাল হ'ব কোনটো কাম কৰিলে সমাজৰ বিপক্ষে যাব হিয়তে হেতু মনস্থিৰ কৰিব নোৱাৰে বা চিন্তা কৰিব নোৱাৰে অৱসৰ সময়ৰ সমস্যা নিবনুৱা সমস্যা মাদক দ্ৰব্য বা নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ সমাজৰ নৈতিক অধপতন নীতিবিহীন ৰাজনীতি তাৰ পিছত সহজলভ্য আৰু কলা ধনৰ হাবিয়াস তাৰ পিছতে ক্ষমতা বলিয়া স্বভাৱ তাৰ পিছত আতংকবাদ অদৃষ্টবাদ আদি অশুভ শক্তিয়ে সমাজত অপৰাধ প্ৰৱণ পৰিবেশৰ সৃষ্টি কৰে তো কি কৈছে অপৰাধ প্ৰৱণতা হল এই কৈশোৰ কালৰ ল'ৰা ছোৱালীসকলৰ বাবে এটা খুবেই ডাঙৰ সমস্যা তো যেহেতু ল'ৰা ছোৱালীকে অৱসৰ সময়ৰ সমস্যা তাৰ পিছত নিবনুৱা সমস্যা তাৰ পিছত মাদক দ্ৰব্য নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ সমাজৰ নৈতিক অধপতন তাৰ পিছত নীতিবিহীন ৰাজনীতি তাৰ পিছত সহজলভ্য আৰু কলা ধনৰ হাবিয়াস ল'ৰা ছোৱালীকে সহজলভ্য আৰু কলা ধনৰ হাবিয়াসত কি হয় লিপ্ত হ'ব বিচাৰে তাৰ পিছত ক্ষমতা বলিয়া স্বভাৱ আতংকবাদ তাৰ পিছত অদৃষ্টবাদ আদি অশুভ শক্তিয়ে সমাজত অপৰাধ প্ৰৱণ পৰিবেশৰ সৃষ্টি কৰে তো যেহেতু ল'ৰা ছোৱালীয়ে কৈশোৰ কালত কি হয় অৱসৰ এটা কি পায় সময় পায় এই অৱসৰ সময়তে হিয়তে কি বিভিন্ন ধৰণৰ হয়তো চিন্তা চৰ্চা কৰে বা নিবনুৱা সমস্যা সম্পৰ্কে চিন্তা চৰ্চা কৰে তাৰ পিছত মাদক দ্ৰব্য নিচাযুক্ত দ্ৰব্য সম্পৰ্কে চিন্তা চৰ্চা কৰে তাৰ পিছত সমাজৰ যি অধপতন হেতু সম্পৰ্কে চিন্তা চৰ্চা কৰে এইবোৰ চিন্তা চৰ্চা কৰি হয়তো হিয়তে কি হ'ব পাৰে মানে অপৰাধমুখী হৈ যাব পাৰে তো একেটাই আছিল কৈশোৰ কালৰ সমস্যা তো পিছৰ ভিডিঅ'টোত মই নেক্সট এটা টপিক আলোচনা কৰিম তো পিছত এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ